সৰাপাতৰ খবৰ বিলাবলৈ তেওঁ আৰু উভতি নাহে। উভতি নহাৰ বাটেৰে অজান দেশলৈ গুচি গ'ল কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা। নিয়তিৰ ওচৰত হাৰ মানিলে কণ্ঠশিল্পীগৰাকীয়ে। অসমীয়া সংগীতক ৰুচিশীলতাৰে আগুৱাই নিয়া কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু আমাৰ মাজত নাই। পৰা পাতে পাতে ফাগুন নামে এই গীতটোৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ আজি দেহাৱসান ঘটে। দিনৰ প্ৰায় 2:30 শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল গায়িকাগৰাকী। সম্প্ৰতি গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল গায়ত্ৰী হাজৰিকা। আৰু অৱশেষত যুঁজি 45 বছৰ বয়সত নিয়তিৰ ওচৰত হাৰ মানিলে কণ্ঠশিল্পীগৰাকীয়ে। পৰা পাতে পাতে ফাগুন নামে গীতটিৰ উপৰিও জোনাক নাছিল বনত আবেলিৰ হেঙুলি আকাশে, যেতিয়া জোনাক নামিছিল মাথো, এজাক বৰষুণ, তোমালৈ মোৰ মৰম আদি গীতৰ বাবে জনপ্ৰিয় আছিল গায়ত্ৰী হাজৰিকা। বহুকেইখন বোলছবি এলবামত কণ্ঠদান কৰা গায়ত্ৰী হাজৰিকাই 1992 চনতেই আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত শিশু শিল্পী হিচাপে গীত পৰিৱেশন কৰিছিল। 2021 চনত ৰত্নাকৰ বোলছবিৰ ৰাতি ৰাতি শীৰ্ষক গীতটোৰ বাবে শ্ৰেষ্ঠ কণ্ঠশিল্পী বঁটাও লাভ কৰিছিল। ইয়াৰোপৰি কেইবাখনো ধাৰাবাহিক যেনে বৈদেহী, ৰদালি, দামিনী, মমতা, পৰিণীতা, আল্পনা আদিৰ শীৰ্ষ গীতত তেখেতে কণ্ঠ নিগৰাইছিল। কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ অকাল মৃত্যুত শোকস্তব্ধ অনুৰাগী তথা ৰাজ্যৰ সাংস্কৃতিক জগত। মৃত্যুৰ সময়ত তেওঁ এৰি থৈ যায় স্বামী আৰু 2 পুত্ৰক। গায়ত্ৰী হাজৰিকাৰ অকাল মৃত্যুত অসমীয়া সংগীত জগতত পৰিছে শোকৰ ছাঁ। জনপ্ৰিয় সংগীত শিল্পী গায়ত্ৰী হাজৰিকাৰ বিয়োগত শোক প্ৰকাশ কৰিছে প্ৰতিজন সাংস্কৃতিক কৰ্মীৰ লগতে দল সংগঠনে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।